উৎপল, মোৰ এনেকুৱা লাগিছে যেন তুমি আগতকৈ সলনি হৈছা। তুমি মোক ইগন'ৰ কৰিবলৈ লৈছা, যিটো মই একেবাৰে ভাল পোৱা নাই। ৰাগিনী, মই তোমাক ইগন'ৰ কৰা নাই আৰু মই সলনিও হোৱা নাই। সলনি হৈছে যদি তুমি হৈছা। আৰু তোমাৰ এইকেইদিন হৈছে কি? কিয় পাগলৰ দৰে বিহেভ কৰি আছা? 10জনে তোমাৰ কথা পাতিছে, ময়োতো লাজ পাওঁ ন, কাৰণ তুমি মোৰ গাৰ্লফ্ৰেণ্ড আৰু মই নিবিচাৰোঁ মানুহে আমাৰ বিষয়ে বেয়াকৈ কোৱাটো। তুমি সেইদিনা পাৰ্টিত যি কৰিলা বহুত ডাঙৰ ভুল কৰিলা। মই তোমাক বাৰে বাৰে কৈছোঁ যে ইয়াৰ পৰা গুচি যোৱা, তথাপিও তুমি হাংগামা কৰিবলৈ বাদ দিয়া নাছিলা। সেইকাৰণে মোৰ খং উঠি আছে তোমাৰ ওপৰত, আৰু খং উঠাটো স্বাভাৱিক। তুমি কামেই কৰিছা তেনেকুৱা। মই কিয় তেনেকুৱা বিহেভ কৰিছোঁ তুমি এতিয়াও বুজি পোৱা নাই? উৎপল, ইমান দিনে মই কেইবাটাও শ্ব'ৰ উইনাৰ হৈ আহিছোঁ, কেইবাটাও শ্ব' জাজ কৰিছোঁ, শ্ব' ষ্টপাৰ হৈছোঁ। মইতো ভাবিছিলোঁ মিছ ইণ্ডিয়া টিভা 2026ৰ উইনাৰ মই হ'ম। প্ৰিয়ংকা বৰপূজাৰীয়ে কেনেকৈ মোক ৰিপ্ৰেছ কৰিলে? আৰু তুমি মোক কথা দিছিলা, তুমি থাকোঁতে মই চিন্তা কৰিবলৈ একো নাই। তেতিয়াহ'লে কিয় মই উইনাৰ নহ'লোঁ? কিয়? মোৰ কিমান সপোন আছিল। মই এই বিষয়ে একো ক'ব নোৱাৰিম, কাৰণ মই তোমাক হেল্প কৰিব পৰা হ'লে নিশ্চয় হেল্প কৰিলোঁ হয়। এতিয়া তোমাৰ ঠাইত প্ৰিয়ংকা বৰপূজাৰী উইনাৰ হ'ল, তাত মই কি কৰিব পাৰোঁ কোৱা? তুমি এগৰাকী ভাল মডেল, ন' ডাউট, বাট প্ৰিয়ংকা বৰপূজাৰী তোমাৰ দৰেই, তাইও ভাল মডেল হয়, কিবাটো শ্ব' জিকি আহিছে আগত। তাইক আমি ইগন'ৰ কৰিব নোৱাৰোঁ ন। আৰে, তুমি এইটো শ্ব' নিজিকিলা যেনিবা কেনেবাকৈ, ইমান টেনশ্যন ল'বলগীয়া একো নাই। নিজৰ মডেলিং কেৰিয়াৰটো আগবঢ়াই লৈ যোৱা। হ'ব দিয়া, কিন্তু তুমি প্ৰিয়ংকা বৰপূজাৰীৰ লগত বেছিকৈ লাগি নাথাকিবা, মই ভাল দেখা নাই। অ'কে, আৰু মই তাৰ পিছত একো লাগি থকা নাই, তাইও মোৰ পিছত লাগি থকা নাই। আমি চবেই নিজৰ কাম কৰি আছোঁ। তাই এগৰাকী মডেল হয়, আৰু তুমি মোৰ বিষয়ে ভালকৈয়ে জানা। তুমি এতিয়া নিজৰ কথা ভাবা, শ্বুটবোৰ ভালকৈ কৰা, আৰু কেইবাটাও শ্ব' হ'বলগীয়া হৈ আছে। তাততো কৰিঅ'গ্ৰাফাৰো মই তোমাকে লোৱাৰ কথা চিন্তা কৰিছোঁ, চাওঁচোন কি হয়। হ'ব দিয়া ৰাগিনী, মই এতিয়া গৈ থাকোঁ, কাম এটা আছে, কৰি লওঁ। গাৰ্লছ, প্ৰেক্টিচটো ভাল হোৱা নাই। এটা কাম কৰাচোন, তোমালোকে ফাৰ্ষ্টে দুগৰাকীকৈ আহা, মই যেনেকৈ শিকাইছিলোঁ। তাৰপিছত গোটেইখিনি লাইন হ'ব লাগিব। মাৰিয়া, তুমি ষ্ট্ৰেইট হোৱা, ইমান কোজাকৈ কিয় থিয় হৈ আছা? ষ্ট্ৰেইট হোৱা, আৰু মডেলৰ নিচিনা এক্সপ্ৰেশ্যন আনিবলৈ ট্ৰাই কৰা। এক মিনিট, মোৰ ফোন এটা আহিছে। হেল্ল', অঁ, নাই মই গ্ৰুপিং কৰাই আছোঁ। অঁ, হয় নেকি? অঁ, ঠিক আছে বাৰু। অ'কে, ফাইন। অ'কে, মই কি কৈছিলোঁ মনত আছে নহয়? ফাৰ্ষ্টে দুজনী আহিব, তাৰপিছত 4জনী আহিব, তাৰপিছত আকৌ 2জনী আহিব, তাৰপিছত আকৌ গোটেইখিনি একেলগে আহিব লাগিব। আৰু যেতিয়া তোমালোকে ওৱান লাইনত থাকিবা, এগৰাকী বাওঁফালে যাব, এগৰাকী সোঁফালে যাব, এগৰাকী বাওঁফালে যাব, এগৰাকী সোঁফালে যাব, তেনেকৈ কৰিব লাগিব। অ'কে, এতিয়া তোমালোকে আকৌ কৰাচোন। প্ৰেক্টিচটো ভাল হ'ব লাগিব, আৰু তোমালোকে সোনকালে অলপ শিকিবলৈ ট্ৰাই কৰা। তোমালোকৰ আকৌ ফিটিং আছে নহয়, জলদি কৰা। আহা এতিয়া। ৱাও ছানিয়া, তোমাৰ কেটৱৰ্কটো ভাল হৈছে, ভাল কৰিছা। এতিয়া তোমালোকে ছাইড প'জ দিবা, তাৰপিছত সন্মুখত কেমেৰাবোৰ থাকিব নহয়, কেমেৰালৈ চাবা, তাৰপিছত আকৌ তোমালোকে টাৰ্ণ ল'বা। অ'কে, লুপি, জিনা, তোমালোকে ভাল কৰিছা। মাৰিয়া, তুমি কিয় কোজা হৈ আহিছা? অলপ ষ্ট্ৰেইট হোৱা, মই কৈছিলোঁ নহয় তোমাক ষ্ট্ৰেইটকৈ খোজকাঢ়িবা। আৰে, মডেলৰ এটিটিউডটো থাকিব লাগিব ন, মডেলৰ নিচিনাকৈ খোজকাঢ়িব লাগিব তোমালোকে। আৰু কাঞ্চন, তুমি হাই হিলছযোৰ চেঞ্জ কৰিবা। তোমাৰ হাইটটো বাকীসকলতকৈ কম যেন দেখা পাইছে। অ'কে, এতিয়া তোমালোকে টাৰ্ণ লোৱা, তাৰপিছত আকৌ গোটেইকেইগৰাকী একেলগে আহা। অঁ, প্ৰিয়ংকাই গ্ৰুমিং কৰাই আছে যে, কিন্তু ইয়ালৈ মুখে মাতে কিয় নহৈছিল? তাই কি কৰিছে ইয়াত? তাইৰ লগত কথা পাতিব লাগিব। মই একো বুজি পোৱা নাই, কি হৈ আছে মানে এইবোৰ। হাই প্ৰিয়ংকা, তুমি ইয়াত কি কৰিছা? মানে ইয়াততো মই থাকিব লাগে, কাৰণ ইহঁতক গ্ৰুমিং কৰাবলৈ মই অহাৰ কথা আছিল। হয় নেকি? মইতো গম নাপাওঁ। বেলা মেমে মোলৈ ফোন কৰিছিল, চ' মই আহি গ'লোঁ ইয়ালৈ। গাৰ্লছ, তোমালোকে অলপ ৰিলেক্স হৈ লোৱা।
আহা আমি বহি লৈ কথা পাতোঁ। মই যোৱা বছৰ এই শ্ব'টোৰ কোৰিঅ'গ্ৰাফাৰ কৰিছোঁ, তাৰ আগৰ বছৰো কৰিছোঁ, আৰু এইবাৰো মোকেই কৰিবলৈ কৈছিল। কিন্তু এতিয়া মই এইটো কথা বুজি পোৱা নাই যে বেলাবীমে তোমালৈকে ফোন কৰিল, কাৰণ তেওঁ আগতেই মোৰ লগত কথা পাতি থৈছিল। মই সেইবোৰ একো গম নাপাওঁ। মোলৈ ফোন কৰাৰ কাৰণে মই ইয়ালৈ আহিলোঁ। তুমি তেখেতৰ লগত কথা পাতি চাবা, কি কয় সুধিবা, কাৰণ মইতো এতিয়া তোমালোকৰ মাজত কি কথা বতৰা হৈছে সেইবোৰ একো নাজানো। মোলৈ ফোন কৰি ক'লে যে তুমি আহিবা কোৰিঅ'গ্ৰাফি কৰি দিবাহি, মই অ'কে বুলি ক'লোঁ। ৰাঘৱ তুমি ঠিকেই কৈছা, অথচ ময়ো মন কৰিছোঁ তাৰ অহংকাৰটো ইমান বেছি হৈছে। তাই নিজকে অকল পাৰফেক্ট বুলি ভাবে। কেতিয়াবা মোৰো বেয়া লাগে তাৰ কথা বতৰা, বাট তোমাৰ লগত কাজিয়া হ'ল বুলি মই একেবাৰে গম পোৱা নাছিলোঁ। মোৰ লগত তাই সেইদিনা যি কৰিলে, মইতো আজিৰ পৰা তাইৰ লগত কেতিয়াও কাম নকৰোঁ। সেইদিনা মোৰ বহুত খং উঠিছিল, ইমান বেয়াকৈ কৈ দিছে মোক। প্ৰিয়ংকা কিন্তু বহুত ভাল ছোৱালী দেই, তাই মানে ভেৰি স্মাৰ্ট। মইতো নেক্সট মেকআপৰ শ্বুট কৰাম নহয়, প্ৰিয়ংকাক ল'ম বুলি ভাবিছোঁ। বেলাবা অ' ৰাগিনী তুমি কি খবৰ, ভালে আছা? আহা আহা বহাচোন, বহা ইয়াতে বহা। ৰাঘৱৰ লগতে কথা পাতি আছিলোঁ। তোমাৰ লগত কথা এটা পাতিবলৈহে আহিছোঁ। একচুৱেলি মিছ ব্ৰহ্মপুত্ৰ ফেশ্বন উইকৰ কোৰিঅ'গ্ৰাফাৰটোতো মই কৰাৰ কথা আছিল। তেতিয়াহ'লে তুমি প্ৰিয়ংকা কিয় ক'লা? তাৰমানে মই আজি গৈছিলোঁ, তাই অলৰেডি গ্ৰুমিং কৰাই আছে। অ' সেইটো কথা। আই এম ছ' চৰি ৰাগিনী, মই তোমাক কথাটো ক'বলৈকে পাহৰিছিলোঁ। একচুৱেলি মই ভাবিলোঁ মানে তোমাৰ লগত 4 বছৰ ধৰি কাম কৰিছোঁ, গতিকে এইবাৰ প্ৰিয়ংকাৰ লগত কাম কৰি চাওঁ। তাইতো নতুনকৈ লগ পাইছোঁ ন, আৰু তাইও এগৰাকী ভাল মডেল, আৰু এতিয়া ৰিচেণ্টলি তাই মিছ আছাম টিভাৰ উইনাৰ হৈছে। সেইকাৰণে মই তাকেই ক'লোঁ কথাটো। একো নাই দিয়া, ইমান মাইণ্ড নকৰিবা, মোৰ আৰু বহুতকেইটা শ্ব' আহিবলগীয়া আছে। তোমাকেই ল'ম দিয়াচোন। নহয় বেলাবা, এইটো চিম্পল কথা নহয়। তুমি প্ৰিয়ংকাৰ লগত কাম কৰিবলৈ বিচাৰিছা, তাত মই বেয়া নাপাওঁ, কিন্তু ইমান বছৰে যিটো কাম মই কৰি আছোঁ, তুমি মোৰ ঠাইত তাইক লৈছা, তাকো মোক নজনোৱাকৈ। মই কিন্তু একেবাৰে বেয়া পাইছোঁ তোমাক। তেনেকুৱা কৰিব নালাগে নহয়। আৰু তুমি ইমান সৰু কথা এটাত কিয় খং কৰিছা? চিল কৰা বেলাবা। মই গম পাইছোঁ তুমি কিয় তেনেকুৱা কৰিলা। তোমাৰ কাণত কোনে মোৰ এগেইনষ্টত কথা ভৰাইছে মই ভালকৈ গম পাইছোঁ। কোনোবাই মোৰ লগত কাম কৰিব বিচৰা নাই, নালাগে কাম কৰিবলৈ, মই মৰি থকা নাই। কিন্তু তুমি তেনেকুৱা কৰিব নালাগিছিল। লোকৰ কথা শুনি তুমি মোৰ ঠাইত প্ৰিয়ংকাক লৈছা, আৰু যাক মই আটাইতকৈ বেছি বেয়া পাওঁ। তুমি মোক তেনেকুৱা কথা নক'বা। মই ইমান দিনে তোমাৰ লগত কাম কৰি আছোঁ, মই বেলেগ মানুহৰ লগতো কাম কৰিব লাগিব, মই সকলোৰে লগত কাম কৰিব বিচাৰোঁ। তুমি তাত খং কৰিলে নহ'ব নহয়। আৰু কোনেও মই একো কোৱা নাই, মই এই ডিচিশ্যন নিজৰ ইচ্ছামতে লৈছোঁ। ফটোজবোৰ ভাল আহিছেনে? তোমাৰ নামটো কি আছিলে? ৰেশমি। ৰেশমি, তুমি অলপ বেলেগ এটা প'জ দিয়াচোন, অলপ স্মাইল কৰাচোন। দাঁত উলিয়াব নালাগে, নৰ্মেলি স্মাইল এটা দিলেই হ'ব। আৰু হেডটো অকণমান ডাউন কৰা। হ'ব, ঠিকে আছে। নেক্সট বেলেগ এটা প'জ দিয়াচোন। এতিয়া জাম্প কৰাৰ নিচিনা এটা প'জ দিয়াচোন, ভাল লাগিব তেতিয়া। ঐ প্ৰিয়ংকা, কেতিয়া আহিলা তুমি? আহা ইয়াতে বহা, শ্বুট কৰাই আছোঁ। তোমালৈ মই অথনি ফোন কৰিছিলোঁ, ৰিচিভ নকৰিলা যে?